চাওক এটা পাৰ্কিঙৰ অনলি স্কুটি আছে ৰাজু ভাই 38,000ত এন্ট্ৰক only 75,000 কয় এখন ৰাজু যি কয় এই নালাগে ইমান এই গাইস কি খবৰ বহুত দিন মূৰত ধৰা হল আজি ভিডিঅ' বনাবৰ কাৰণে ওলাইছো আমি বহুত দিন আছে 3 মাহ 4 মাহ মান বনাই নাছিলো প্ৰায় ৰাজু চেনেলত আপলোড দি আছো এটা দুটাকে ভিডিঅ' তো ভিডিঅ' বহুত দিন বনোৱাই নাই তো একদম ভিডিঅ' নবনাৰ কাৰণে একদম সৰি তো আজি গমটো পায় আপোনাৰ নতুন গাড়ীত বহুত দাম কমিছে তো সেকেন্ড হ্যান্ডত আজি বাবাল দামত ডাবল গাড়ী দি আছো আৰু আজি পাৰ্কিং সাৰ্কিং অলপ দেখাম বহুতে কয় দাদা স্কুটি প্ৰায় মই নেদেখাই আজি স্কুটিটো বহুত ফোকাস কৰিম A1 কন্ডিশনৰ স্কুটি A1 প্ৰাইজত দি আছো আমি তো তাৰে আগত বহুত ধুনীয়া ষ্টক আছে এইবিলাকো দেখাই দিও এইবিলাকো আছে KTM এতিয়া আপোনাৰ 250 390 বহুতে দাম অলপ বাঢ়িছেও আৰু ক্লাছিক ৰয়েল সয়েলৰ দাম অলপ কমাইছো ধৰা হল GST ৰ কাৰণে বহুত দাম কমিছে তো আমিও A1 প্ৰাইজত A1 দামত দি আছো আপোনালোক জলদি আহক লেট নকৰব আৰু বহুতকে সাবস্ক্ৰাইব নকৰে জলদি সাবস্ক্ৰাইব কৰি দিয়ক 10,000 সাবস্ক্ৰাইবাৰ লাগে মানে মোটিভেশন লাগে সাবস্ক্ৰাইবাৰ যদি বেছি হয় ভিডিও বনাও ভাল লাগে তো জলদি সাবস্ক্ৰাইবটো কৰক আৰু জলদি আহক তো ষ্টাৰ্টিং কৰো আজি 390 ৰ পৰা 390 আছে পিনে ডমিনাৰ আছে হান্টাৰ আছে গাড়ী নোহোৱা গাড়ী নাই A1 গাড়ী গুটে ষ্টকত আছে আমাৰ জাবৰা ষ্টক কমাইছো জাবৰা ষ্টক নাই সব A1 কন্ডিশনৰ ষ্টক আছে মানে যিখিনি আছে গাড়ী A1 কন্ডিশন আছে আপুনি একো মানে কি ইঞ্জিনৰ একো টেনচন লবই নালাগে আৰু আমাৰ এটা গাড়ী কিনিলে সবকে কৈছো মই ইঞ্জিনৰ ওয়াৰেন্টি আছে বাৰু একো টেনচন নাই তো 390 বহুতে ডিমান্ড কৰি আছিল এখন দুখন তিনিখন আৰু এখন আছে আমাৰ লগত চাৰি পিস 390 বৰ্তমান ধুনিয়া अवेलेबल আছে তো 390 লৈ আহিছো এখন চাব পাৰে 2022 মডেল 2022 মডেলৰ 390 আমি দি আছো এখন 1,15,000 অনলি দি আছো 2,15,000 টকা 2,15,000 টকা দি আছো আমি 2022 ৰ 390 কোনবা যদি লাগে আকৌ সেম এপিনে আছে চাওক 2022 ৰ 390 এখন 22 ৰ লাষ্টৰ হ'ব 22 ৰ 390 এখনৰ প্ৰাইস লগাইছো আমি মাত্ৰ 2,17,000 টকা 2,17,000 কোনবা যদি কম পইচাত লাগে এখন চাব পাৰে 2021 ৰ 390 আছে এখনৰ প্ৰাইস লগাইছো আমি 1,90,000 1,90,000 টকা দি আছো আকৌ পিছে 250 আছে 250 BS6 ৰ দুখন ধুনিয়া কন্ডিশনৰ আছে এখনৰ 23 ৰ মডেল হয় এখনৰ 23 ৰ মডেল হয় তো 23 ৰ 390 আমি দি আছো অনলি 1,42,000 টকা দি দিও 1,42,000 ত 23 ৰ আপোনাৰ 250 সেম আৰু পিনে চাব পাৰে 2023 মডেলৰ 250 হয় এখনৰ প্ৰাইস লগাইছো আমি 1,42,000 1,42,000 দি দিম 2023 ৰ 390 সেম আকৌ পিনে চাব পাৰে 2021 ৰ ডিউক 200 টিপটপ কন্ডিশনৰ গাড়ী হয় এখনৰ প্ৰাইস লগাইছো আমি 1,28,000 1,28,000 ত আপুনি পাই যাব 2021 ৰ ডিউক 200 একদম গাড়ী শোরুম আছে গাড়ী তো ইপিনো আছে ডিউক 125 2022 ৰ মডেল এখনৰ প্ৰাইস লগাইছো আমি 1,03,000 টকা 1,03,000 টকাত পাই যাব 2022 ৰ ডিউক 125 এখন আকৌ ইউজি মডেল NS 160 এখনৰ প্ৰাইস লগাইছো আমি 1,00,000 টকা 1,00,000 টকাত পাই যাব সে ইপিনে চাব পাৰে NS 160 হোয়াইট কালাৰত আছে নন ইউজি হয় এখনৰ প্ৰাইস লগাইছো আমি 75,000 সেম ইপিনো এখন আছে গ্ৰে কালাৰত আছে এখনৰ প্ৰাইস লগাইছো 75,000 কোনবা যদি BS4 ৰ NS 200 লাগে মাত্ৰ দি আছো আমি 57,000 57 ত পাই যাব সেম RS 200 2022 ৰ লাষ্টৰ মডেল এখনৰ প্ৰাইস লগাইছো আমি 1,05,000 টকা 1,00,000 দি দিম দে 1,00,000 দি দিছো বাদ দিয়া আৰু 1,00,000 দি দিছো তো চাব পাৰে এখন আকৌ এখন 200 ধুনিয়া কন্ডিশনৰ আছে হোয়াইট কালাৰত মই দেখা দিছো ভালকে গাড়ীখন বহুতে মোক কি কৰে ফটো হৈ যায় যারা ফটো নখুজিব আপুনি ভিডিওটো কাইন্ডলি একদম ভালকে চাওক অকল এপে তো ভিডিওটো চাওক এখন দেখা দিছো মই ইপিনে এখন এক্সপালছো আছে তো এখন NS 200 2022 মডেল এখনৰ প্ৰাইস লগাইছো আমি 85,000 কোনবা যদি লাগে এক্সপালছো আছে একদম টিপটপ কন্ডিশনৰ এক্সপালস 4V হয় 2022 ৰ মডেল এখনৰ প্ৰাইস আছে 92,000 ইপিনে চাওক RC 200 2021 ৰ লাষ্টত নহলে 22 মডেল হ'ব এখনৰ প্ৰাইস লগাইছো আমি 1,20,000 টকা 1,20,000 কোনবা যদি কম টকাৰ এখন পালসাৰ 125 লাগে এখনৰ প্ৰাইস মাত্ৰ 42,000 টকা 42,000 ত পাই যাব পালসাৰ
আকৌ এখন আছে চাওক পালসাৰ 150 হয় একদম টিপ টপ কন্ডিশনৰ গাড়ী হয় 2022 বা 23 মডেল হ'ব এখনৰ প্ৰাইস লগাইছো আমি 62000 সেম আকৌ এখন ইপিনে আছে পালসাৰ 150 ধুনিয়া কন্ডিশনৰ এখনৰ প্ৰাইস লগাইছো আমি 65000 সেম এখন আছে এখনৰ প্ৰাইস আপোনাৰ মোটামুটি 50000 টকা দি দিম দিয়া 50000 টকাত এফজেড চাওক এখন আছে দুখন আছে তিনিখন আছে আৰু লাগিলে আৰু আছে তো এফজেড 2021 ৰ মডেল 2021 ৰ মডেল এফজেড হয় আমি প্ৰাইস লগাইছো 65000 কোনবাক যদি লাগে 2023 মডেলো আছে এখনৰ প্ৰাইস লগাইছো আমি 85000 সেম ইপিনে ব্ল্যাক কালাৰ আছে ব্ল্যাক কালাৰ 2022 বা 21 ৰ মডেল হ'ব এখনৰ প্ৰাইস লগাইছো আমি 72000 ডমিনাৰ যদি কাবাক লাগে ডমিনাৰ চাওক ডমিনাৰ একদম কম প্ৰাইজত আছে ডমিনাৰ চাওক এখন মই ভালকে দেখাই দিছো ডমিনাৰ একদম কম প্ৰাইজত ধুনিয়া হৈ আছে এখন একদম বাবাল তুখাৰ প্ৰাইজত দিছো একদম এখনৰ প্ৰাইস লগাইছো আমি 92000 2021 ৰ লাষ্টৰ মডেল ডমিনাৰ প্ৰাইস লগাইছো 92000 চাওক প্ৰায় নাম্বাৰটো মই দেখাই দিছো AS492237 একদম গালি গুলি হৈ আছে ফুল ওয়াৰেন্টি আছে ইঞ্জিনৰ only 92 দি দিম আমি সেম ডমিনাৰ 400 ডমিনাৰ 400 ৰ প্ৰাইসটো অলপ ধৰা হল জানেই তো এটা প্ৰাইস বিলাক ডমিনাৰ 400 2020 ৰ মডেল এখনৰ প্ৰাইস লগাইছো আমি 129000 সেম এখন 22 ৰ মডেল এখনৰ প্ৰাইস লগাইছো আমি 155000 155 চাওক ডমিনাৰ 400 দুখন A1 কন্ডিশনৰ আছে ইপিনে চাওক ইপিনে এখন আছে ডমিনাৰ 250 একদম গাড়ী গুলি হৈ আছে এখনৰ প্ৰাইস লগাইছো আমি 132000 2022 মডেলৰ গাড়ী 132 দি দিম আমি 132 নালাগে যাওক 130 দিলে হ'ব আকৌ ডিসকাউন্ট কৰি দিছো তো ভিডিওৰ মাজতে আমি কৈ দিছো ফাইনান্সৰ সুবিধাখিনি আমি কৈ আছো ফাইনান্স আমাৰ বহুতে কয় অল আসাম হোৱা নাই কোনো ডিলাৰে অল আসাম দিব নোৱাৰে এটো ভালকে খোলা কথা আৰু কিন্তু আমাৰ হৈ আছে আমাৰ চক বৰবেটা হৈ আছে নলবাৰী হৈ আছে ৰঙিয়া হৈ আছে উদালগুৰি মঙ্গলদৈ ইপিনে আমাৰ মৰিগাঁওলৈকে হৈ আছে মৰিগাঁৱত আগতে বহুত কম হৈছিল আজিকালি প্ৰায় প্লেস হয় মৰিগাঁৱৰ বহুত গটা পিনকোড ওপেন হৈছে ইপিনে আমাৰ বাক্সা হৈ আছে তামুলপুৰ হৈ আছে বহুত জায়গাত হৈ আছে ফাইনান্সৰ যদি কিবা অসুবিধা থাকে বা ডিপি কিমান জানিব লগা হৈ আছে আপুনি একদম নাম্বাৰটোত ফোন কৰি জাস্ট সুধি লওক যে ইমানৰ গাড়ীখন ইমান টকা দিলে ওলাব নেকি আমি ডিটেইলছটো জনাই দিম তো ডিপি এক্সাক্ট কোনো ক'ব নোৱাৰে কাৰণ ডিপি হল সিভিলৰ ওপৰত ডিপেন্ড কৰি কেনে হয় একদম ৰাইট ইনফৰমেশন মই দি আছো আৰু প্লেস আমাৰ যিখিনি কৈছো সেইখিনি ভিতৰতে হৈ আছে দুটা এটা প্লেস আগবাঢ়িব পাৰে বা হেই হ'ব পাৰে প্লাস মাইনাস হৈ থাকিলে আমি জনাই থাকিম তো তাৰে পিছত দেখাই দিছো আমি হান্টাৰ 350 2023 মডেল এখনৰ প্ৰাইস লগাইছো আমি 129000 129 দি দিম কোনবা যদি লাগে ৰেবেল ব্লু কালাৰৰ হান্টাৰ অফাৰ চলি আছে বৰ্তমান 1289 কতো দিয়া নাই মই অফাৰ চলি আছে এতিয়া ৰেবেল ব্লু কালাৰ হয় এখনৰ প্ৰাইস লগাইছো আমি 130000 টকা মাত্ৰ 130000 টকা দি দিম হান্টাৰ এৰক্স বহুতে মাজতে ফোন কৰিছিল দাদা মোক এৰক্স লাগে তো ধুনিয়া কন্ডিশনৰ বাম্পাৰ এৰক্স আহি গৈছে একো টেনচন লব নালাগে তো এৰক্সৰ প্ৰাইস লগাইছো আমি only 95000 ত পাই যাব এৰক্স একদম টিপটপ হৈ আছে গাড়ী তো এইবিলাক মিড ৰেঞ্জৰ কম ৰেঞ্জৰ স্কুটিও বহুত আছে বহুতে ডিমান্ড কৰিছিল দাদা কম দামী স্কুটি নাই নেকি কম দামী স্কুটি নাই নেকি কম দামী বাইক নাই নেকি বহুতে মোক কৈছিল তো কম দামী বাইকও আছে কম দামী স্কুটিও আছে আজি আনে বাবাল দেখাম স্কুটিটো এটা বাবাল হৈছে পুৰা তো এখন চাও HF ডিলাক্স বহুত ধুনিয়া মৰম লগা কালাৰ হয় এখনৰ প্ৰাইস লগাইছো আমি only 49000 49 ত পাই যাব ধুনিয়া কন্ডিশনৰ এখন HF ডিলাক্স আৰু কোনবা যদি লাগে ৰেড কালাৰত লাগিলে ৰেড কালাৰ আছে 2024 ৰ মডেল হয় আমি only দি দিম এখন 54 দি দিম 54000 দি দিম ৰাইডাৰ যদি লাগে কাবাক ৰাইডাৰ কমত ইপিনে হল ৰাইডাৰ এখন 2022 ৰ মডেল এখনৰ প্ৰাইস লগাইছো আমি 61000 আৰু ইপিনে চাও ইপিনে এখন ৰাইডাৰ আছে ব্ল্যাক কালাৰৰ এখন ৰাইডাৰৰ প্ৰাইস লগাইছো আমি only 57000 কাবাক যদি লাগে সাইন এসপি সাইনো আছে একদম ধুনিয়া কন্ডিশনৰ 2020 মানৰ গাড়ী হ'ব এখন দিছো আমি 52 পেশন প্ৰো এলইডি মডেল একদম টিপটপ কন্ডিশনত আছে এখনৰ প্ৰাইস লগাইছো আমি only 50000 টকা বহুতে মোক কৈছে দাদা স্কুটি দেখাব লাগে তো চাওক এটা পাৰ্কিংৰ only স্কুটি আছে যেনেকুৱা লাগে স্কুটি জাবৰা গাড়ী ধৰা হল ৰাখি লাভ নাই জি আছে এক্টিভা আছে এন্ট্ৰক আছে ধৰা হল গ্ৰাজিয়া আছে ৰেজেটাৰ আছে যিখিনি স্কুটি আমাৰ ধৰা হল
ডেইলি ধৰা ইউজ হয় আৰু এনেকুৱা টাইপৰ যি আছে মুঠতে ভাল আছে চিয়'ৰ তো বহুত ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ স্কুটি আছে তো এখন চাব পাৰে এইখন 2024ৰ আপোনাৰ সেই আহিছে এণ্ট্ৰক হয় ব্লেক পেন্থাৰ 2024ৰ ব্লেক পেন্থাৰ এইবিলাক ব্লেক পেন্থাৰ চাগে আগতে চেল কৰিছিলোঁ আমি কিমানত 70,000 টকাত তো আজি এইবিলাক বাৰীত চব বাবাল অফাৰ এখন দি আছোঁ অনলি আমি 64,000 দি দিম 64ত পাই যাব 2024ৰ ব্লেক পেন্থাৰ আকৌ চাওক ইপিনে ৰেক্স এক্সপি হয় 2024ৰ মডেল এইবিলাক চব পাই যাব 64ত পাই যাব 64 এই লাইনটো আমি কমপ্লিটে দিওঁ কৰি ধুনীয়াকৈ ইপিনে চাওক ইপিনে ছেইম 2024ৰ মডেল হয় এইবিলাক পাই যাব আপুনি অনলি 63ত পাই যাব ছেইম ইপিনে ব্লেক পেন্থাৰ এইবিলাক চব 24 23 লাষ্টৰ মডেল হয় এইবিলাক পাই যাব 64 এইবিলাক পাই যাব মাত্ৰ 38,000ত এণ্ট্ৰক 2021ৰ মডেলৰ এণ্ট্ৰক হয় অনলি দি আছোঁ আমি 43,000ত 43 দি দিম এখনো ছেইম হয় 24ৰ মডেল এইবিলাক পাই যাব 65 23ৰ মডেল হয় 23ৰ লাষ্টৰ মডেল এইবিলাক পাই যাব অনলি 63,000ত ৰেজাদাৰ আছে ৰেজাদাৰ 2022 মডেলৰ ৰেজাদাৰ হয় এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 45,000 2022ৰ লাষ্টৰ ৰেজাদাৰ হয় এখনৰ প্ৰাইচ লগাইছোঁ অনলি আমি 50,000 ব্লু কালাৰত ৰেজাদাৰ আছে একদম টিপটপ কণ্ডিশ্যনৰ গাড়ী হয় এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 50 দি দিম দিয়া ডেষ্টিনি আছে এখন ডেষ্টিনি দুখন ধুনীয়া ডেষ্টিনি আছে এখন আপোনাৰ গোটেই LED মডেল টপ মডেল হয় আৰু এখন আপোনাৰ নন LED খনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 30,000 টকা আৰু যিখন LED মডেলৰ ডেষ্টিনি এখন ভালকৈ দেখাই দিয়া হয় LED মডেলৰখন LED মডেলৰ ডেষ্টিনি এখন ধুনীয়া হৈ আছে ভালকৈ চাব পাৰা একদম টিপটপ কণ্ডিশ্যনৰ আছে LED মডেল এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 46,000ত পাই যাব LED মডেলৰ ডেষ্টিনি একদম টিপটপ নতুন মডেলৰ LED মিটাৰ আছে LED লাইট টপ মডেলৰ গাড়ী হয় 2022-23 মানৰ গাড়ী হ'ব অনলি এখন পাই যাব 46,000 লাগে হণ্ডাৰ গাড়ী হণ্ডা ইপিনে আছে তাৰ পৰা লোৱা ভাই ক্লিপটো হণ্ডাৰ গাড়ী এখন চাওক গ্ৰাজিয়া হয় 2019ৰ মডেলৰ গ্ৰাজিয়া হয় আমি দি আছোঁ অনলি 42,000 টকাত দি দিম কাৰোবাক যদি লাগে এক্টিভা 125 একদম টিপটপ কণ্ডিশ্যনত আছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 63,000 এক্টিভা 6G হয় 2021ৰ মডেল আমি দি আছোঁ অনলি 50,000 টকাত দি দিম 2023ৰ এক্টিভা 6G এখনৰ প্ৰাইচ লগাইছোঁ আমি 58,000 আকৌ ছেম এই দুখন একদম গুলি হৈ আছে চবৰে ফেভৰেট কালাৰ হয় এক্টিভা এখন 2023 মডেল এখন 24ৰ মডেল 23 মডেলৰ এখনৰ প্ৰাইচ লগাইছোঁ আমি 57,000 আৰু 24খনৰ প্ৰাইচ লগাইছোঁ আমি 59,000 কোনোবাক যদি লাগে কম টকাত এক্টিভা 6G এখন ল'ব পাৰে মাত্ৰ 50,000 টকা এখন হেৰি দি দিম দা 50,000 টকা দি দিম আৰু এখন আছে 2021ৰ মডেল এখনৰ প্ৰাইচ লগাইছোঁ আমি 51,000 সব এইবিলাক গাড়ী এতিয়া ওলাই দি আছোঁ দামৰ কাৰণে লাগি থকা নাই বহুত ষ্টক ক্লিয়াৰ কৰি আছোঁ আমি এইবিলাক ডিঅ' চাওক ডিঅ' 2019 মানৰ মডেল হ'ব 18-19ৰ BS4ৰ মডেল এইবিলাকৰ প্ৰাইচ লগাইছোঁ আমি 36,000 কোনবাক যদি আকৌ কম দামত এই স্কুটি লাগে এক্টিভা ডিঅ' আপোনাৰ ডিঅ' ৰেপছল এডিশ্যন BS6ৰ মডেল এইবিলাক দি দিম 46 মানত দি দিম গ্ৰাজিয়া এইবিলাক আছে গ্ৰাজিয়া এইবিলাকো পাই যাব মোটামুটি 48 মানত পাই যাব এপ্ৰিলা আছে এইবিলাক দি দিম মানে 48 মানত দি দিম এইবিলাকো ছেম 45 ভেস্পা 30,000 টকা 23-24ৰ যদি ভেস্পা লাগে নতুন চেপত LED লাইটত এখন আছে মাত্ৰ 57,000 ৰাজু ভাই নেক্সট ভিডিঅ' আমাৰ ৰাজুৰ লগত আহি আছে মানে আজি আহি আছে বহুত দিন পিছত আজি ৰাজু এখন কিমানত দিম কোৱা হয় তুমিয়ে কোৱা হয় 24ৰ জুম 24 ডাইৰেক্ট 24ত আকৌ ফাৰ্ষ্টৰ নহয় মাজৰ কয় এখন ৰাজু যি কয় এই নালাগে ইমান দৌৰাবচোন মোক 55 নালাগে ইমান মাত্ৰ দি দিম এখন 50 দিম দে 50 তলত দিলে আৰু মানে বেছি কম হৈ যাব মানে লছ কাম দিলে ঠিকে আছে 50,000 টকা সব টায়াৰ চাই দেখাই দিয়া ভাই টায়াৰ চাই একদম গুলি হৈ আছে একো কৰিব লগা নাই আৰু এইবিলাক গাড়ীত এইবিলাকো দি দিম দে এইবিলাক কি 20 মানৰ প্লেজাৰ 40,000 টকা দি দিম এইবিলাক ওলাই দিম আৰু 40,000 টকাত 40,000 টকাত দি দিম আৰু এখন এই লাইটটো লগাই দিম আৰু ইণ্ডিকেটৰটো নতুন লগাই দিম দি দিম নেকি আৰু এইবিলাক ৰাখি লাভ নাই আৰু গাড়ী যিমান পাৰোঁ গাড়ী ক্লিয়াৰ কৰি আছোঁ এইটো কিবা কিবি আছে নেকি বা গাড়ী নাই এইবিলাক আছে বাৰু
এইবিলাক আছে আকৌ কম পইচাত যদি লাগে এইবিলাক পাই যাব মোটামুটি 30,000 টকাত 30,000 টকাত কাবাক যদি পালসাৰ 220 লাগে এনে বেলে চলবৰ কাৰণে লাগে বেলে এনে চলো আৰু মানে ওচৰে ওচৰে আড্ডা চাড্ডা মাৰিম একদম মাত্ৰ 18,000 টকা দি দিম 18,000 দি দিম পালসাৰ 220 নামটোৱে কাফি ভাঙা চিঙাত বিকলো চাগে 18,000 পাম তো ভাঙা চিঙাত নালাগে গাড়ী ৰানিং গাড়ী হয় ধুনীয়াকৈ আহি লৈ গ'লে হ'ল মাত্ৰ 18,000 টকা দি দিম তো চাওক ভিতৰতো বহুত ধুনীয়া ধুনীয়া ষ্টক আছে এমটি লাগিলে কাবাক এমটি আছে আহি গৈছে 24ৰ এমটি 21ৰ এমটি আকৌ বেপিনে আকৌ 24 23 ডমিনাৰ 250 লাগিলে এপিনো আছে আপাচি আহি গৈছে এনএছ আহি গৈছে ৰয়েল এনফিল্ডৰ একো কমি নাই ৰয়েল এনফিল্ড গুটি আছে ইয়াতে আধা ৰয়েল এনফিল্ড পাৰ্কিঙত থোৱা আছে ৰয়েল এনফিল্ড গুটি আছে একো টেনচন ল'ব নালাগে R15 24ৰ আছে ইপিনে V3 আছে 21ৰ গুটেখিনি ষ্টক আছে ষ্টকৰ একো টেনচন নাই মই এখন এই দেখা দিছো R15 দেখা দিছো V4 হয় 2024ৰ মডেল V4 আমি দিছো এখন 1,37,000 দিম 1,37,000ত V4 2024ৰ মডেল কোনবা যদি লাগে V3 একদম টিপ টপ কন্ডিশনৰ আছে 2021 বা 22ৰ মডেল V3 V4ৰ সাসপেনশন লোগো আছে দেখা দিও পাৰা একবাৰ গোল্ডেন কালাৰৰ সাসপেনশন লোগো আছে এখনৰ প্ৰাইস লগাইছো আমি 98,000 98ত দি দিম 2021 বা 22ৰ V3 তাতকে যদি আৰু ইয়াতকে যদি কমত লাগে বলে এটুৰে বাজেট নাই আৰু কমত লাগে 2019ৰ V3 হয় এখনৰ প্ৰাইস লগাইছো আমি অনলি 75,000 V4M হয় সিলভাৰ কালাৰত এখনৰ প্ৰাইস লগাইছো আমি 1,35,000 1,35,000ত পাই যাব ইপিনে চাও আকৌ এই আছে আপোনাৰ এমটি আছে এমটিৰ কালেকশন বঢ়িয়া আছে আপোনাৰ এখন 2022 মডেল হয় 22 লাষ্টৰ মডেল এখনৰ প্ৰাইস লগাইছো আমি 1,30,000 1,30,000 টকা দি দিম 2022ৰ গাড়ী এখন 2021ৰ V2 হয় সৰি আপোনাৰ গোল্ডেন সাসপেনশন নহয় নরমাল সাসপেনশন হয় এখনৰ প্ৰাইস লগাইছো আমি অনলি 95,000 95,000ত পাই যাব MT15 কোনবা যদি লাগে 2024ৰ মডেল আছে এখনৰ প্ৰাইস লগাইছো আমি 1,36,000 ব্লু কালাৰ আছে 2023 মডেল এখনৰ প্ৰাইস লগাইছো আমি 1,31,000 এখন 2023 মডেল হয় 2022 লাষ্ট বাই 23 মডেল হ'ব ডমিনাৰ 250 এখনৰ প্ৰাইস লগাইছো আমি 1,31,000 কোনবা যদি লাগে আপাচি আছে 2021ৰ লাষ্টৰ মডেল আপাচি অনলি দি আমি 62,000 62ত পাই যাব ইউজি মডেলৰ NS 200 আপোনাৰ ইউজি মডেলৰ হয় ডিজিটাল মিটাৰ ডিজিটাল লাইট টপ মডেল হয় এখনৰ প্ৰাইস লগাইছো আমি 1,25,000 কোনবা যদি লাগে হিমালয়ন আছে হিমালয়ন এটো মডেল বৰ্তমান বন্ধ হৈছে বহুতে এই মডেলটো বৰ্তমান বিচাৰে বহুত ধুনিয়া হয় স্পেশালি ওসে ব্ল্যাক কালাৰটো ডিমান্ড এনে অলপ বেছি তো ব্ল্যাক কালাৰত আছে 2023 মডেল ব্ল্যাক কালাৰত আমি এখনৰ প্ৰাইস লগাইছো 1,65,000 এনসক হিমালয়নৰ প্ৰাইস থাকে এটা 4 লাখৰ ওপৰত পৰিছে 4,30,000 মান হৈছে তো এখনৰ প্ৰাইস লগাইছো আমি 1,65,000 এই আপাচি এখন যদি কাবাক লাগে আপাচি 2V এইবিলাক পাই যাব মোটামুটি 80 মান দিম সেম বুলেট হয় বুলেট 350 2023 বা 22 লাষ্টৰ মডেল হয় এখনৰ প্ৰাইস লগাইছো আমি 1,23,000 1,23,000 দি দিম আমি ক্লাসিক আছে ক্লাসিক 350 2021ৰ মডেল অনলি 1 লাখ টকা দি দিম সিগনেল মডেলৰ ক্লাসিক হয় 2023 মডেল এখনৰ প্ৰাইস লগাইছো আমি 1,48,000 সেম এখনো হয় 23ৰ মডেল গাড়ী শোরুম হৈছে গাড়ী মাত্ৰ 17,000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইস লগাইছো আমি 1,49,000 কোনবা যদি লাগে 23ৰ মিটিঅৰ E20 মডেল এখনৰ প্ৰাইস লগাইছো আমি অনলি 1,38,000 1,38ত দি দিম সেম ক্লাসিক আছে রিবন এখনৰ 22ৰ মডেল এখনৰ পাই যাব 1,38ত সেম ইপিনে মিটিঅৰ আছে 350 FH সিরিজৰ 22ৰ ডিসেম্বৰৰ গাড়ী বা 23ৰ ফাৰ্ষ্টৰ হ'ব এখনৰ প্ৰাইস লগাইছো আমি 1,35,000 অনলি সক এটকে বেছি লম্বা নকৰো এটা পাৰ্কিং দেখালো ইয়াতে দেখালো আৰু দুটা পাৰ্কিং আছে গাড়ী আপোনালোকে যদি ইয়াতে বহুত গাড়ী ধৰাল নাই দেখুৱা না আমাৰ RS হক গুটেখিনি ষ্টকত আছে একো টেনচন ল'ব নালাগে পালসাৰ 150 লাগিলে আৰু লটছ অফ আছে টেনচন ল'ব নালাগে তো প্ৰায় ষ্টক আছে আমাৰ কাবা যদি RC 125 ৰ ৰিকোয়ারমেন্ট আছে RC 125 আছে প্ৰায় 90,000 মান টকাত পাই যাব তো ইখিনি আমাৰ এড্ৰেছটো মই ভালকে বুজাই দিছো আমাৰ হল গুৱাহাটী 6 মাইল পাথৰগুৰি হয় পাথৰগুৰি আৰু মেগজিনৰ মানে মাজত হয় আপোনাৰ যদি 6 মাইলৰ পৰা আহে আপুনি
নিয়াৰেষ্ট প্ৰতীক্ষা হস্পিটেলখন পাৰ কৰি আহি অলপ দূৰ আহি আপুনি ৰাইট চাইডে দেখাই পাব আৰু যদি নাৰেংগী হৈ আহে পাথৰগুৰি পাৰ হৈ অলপ দূৰ আহিয়ে আপোনাৰ লেফট চাইডে যদি ৰোড চাইড হয় এনেকৈ পুৰা গাড়ী লাইন আপ গোটেই থাকিবই একো টেনশ্যন ল'ব নালাগে তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যিবিলাক প্ৰাইচ কৈছোঁ মই একদম একজেক্ট বহুত কমো নহয় কিন্তু ফিক্সো নহয় তো আমি আহিলে আৰু অলপ নেগচিয়েট কৰিম তো প্ৰাইচ বহুত কমাইছোঁ আপোনালোকে আহক এনেকৈ ছাপোৰ্ট কৰক এনেকৈ মৰম দি যাওক তো আজিৰ কাৰণে বাই বাই জয় অসম